অ' বাহ, তোমাৰ কাৰ্ডখন জিলিকি আছে। এয়া কেনেকৈ কৰিলা? এই সকলোবোৰ অলপ বিজ্ঞানেৰে আৰু অলপ সৃষ্টিশীলতাৰে কৰা হৈছে। তুমিও এনেকুৱা কাৰ্ড বনাব পাৰা। হয়, তুমি ঠিকেই শুনিছা। তুমিও এনেকুৱা কাৰ্ড বনাব পাৰা। জন্মদিনৰ বাবে হওক, উৎসৱৰ বাবে হওক বা কেৱল স্ফূৰ্তিৰ বাবে হওক। তুমি মাত্ৰ কাৰ্ডখনত বিদ্যুৎ প্ৰবাহিত হোৱাৰ বাবে এটা পথ সৃষ্টি কৰিব লাগিব, যেন এটা সৰু ৰাস্তা। ইয়াৰ বাবে তোমাক মাত্ৰ কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। এটা সৰু LED, এটা বেটাৰী আৰু ইহঁতক সংযোগ কৰিবলৈ অলপমান তাঁৰ। এতিয়া তুমি এখন লাইট আপ কাৰ্ড বনাব পাৰা, তাকো তুমি বিচৰা ধৰণে। হয়নে আমোদজনক? আৰু এইটোৱে তোমাৰ বাবে আজিৰ প্ৰত্যাহ্বান। ইণ্টাৰনেটত বিচৰা, ইলেক্ট্ৰিচিয়ানক সোধা আৰু বনোৱা তোমাৰ নিজৰ লাইট আপ কাৰ্ড। মনত ৰাখিবা, বিদ্যুতৰ পথ অৰ্থাৎ বৰ্তনীটো অৰ্থাৎ চাৰ্কিট যাতে বাহিৰৰ পৰা দেখা নাযায়। গতিকে অপেক্ষা নকৰি কাৰ্ড বনাবলৈ আৰম্ভ কৰা। ইয়াক বনোৱাৰ প্ৰক্ৰিয়া দেখুৱাই এটা ভিডিঅ' প্ৰস্তুত কৰা আৰু ইয়াক প্ৰথম ক্ৰিয়েটিভিটি ক্লাব পৰ্টেলত জমা দিয়া। তোমাৰ সৃষ্টিশীলতাক জিলিকিবলৈ দিয়া। শুভেচ্ছা জনালোঁ।